আপোনাৰ 28/12/2024 তাৰিখত ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ধেমাজি জিলাৰ উপায়ুক্তৰ উপস্থিতিত গাঁও পঞ্চায়তসমূহৰ যি আসন সংৰক্ষণৰ আৰু মহিলা পুৰুষ ইত্যাদি আসনসমূহ সংৰক্ষণৰ যি ব্যৱস্থা বা যিখন বৈঠক অনুষ্ঠিত কৰিছিলে, বৈঠকখনত সদ্য ঘোষিত আমাৰ চেঙাজান গাঁও পঞ্চায়তখনৰ আঞ্চলিক সদস্য পদটো আমাৰ সংৰক্ষণ মুক্ত হিচাপে ঘোষণা কৰিছিল। কিন্তু আমি 2025 চনৰ জানুৱাৰী মাহৰ 4 তাৰিখৰ দিনাখনি পুৱা আমি নটিফিকেশ্যন পাইছোঁ। নটিফিকেশ্যনখনত আপোনাৰ 31 তাৰিখে নটিফিকেশ্যনখন আউট হৈছে বুলি আপোনাৰ তাত উল্লেখ আছে। কিন্তু তাত দেখিছোঁ যে আমাৰ পুনৰ যিটো আমাৰ চেঙাজান গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদটো যিটো সংৰক্ষণমুক্ত হিচাপে আছিলে, আমাৰ সেই সংৰক্ষণমুক্ত পদটো পুনৰ HC সংৰক্ষণ হৈ আহিছে। গতিকে আমি পোনপটীয়াকৈ আমি জিলা উপায়ুক্ত মহোদয়ক আমি সাক্ষাৎ কৰিছিলোঁ। সাক্ষাৎ কৰি কথাখিনি আমি অৱগত কৰিছিলোঁ। অৱগত কৰাৰ সময়ত আমাৰ জিলা উপায়ুক্তই আমাক কিন্তু 28 তাৰিখৰ দিনাখনি কোনো ধৰণৰ আপোনাৰ চিট শ্বেয়াৰিং বা আসন সংৰক্ষণৰ ব্যৱস্থাটো হোৱা নাই বুলি তেখেতলোকে আমাক প্ৰথম পৰ্যায়ত এটা কথা দিছিলে বা কথা এষাৰ কৈছিলে। কিন্তু যেতিয়া আমি তেখেতক ক'লোঁ যে আমি যিটো সময়ত আসন সংৰক্ষণ আৰু জেণ্ডাৰ তেখেতলোকে নিৰ্ণয় কৰিছিলে বা জেণ্ডাৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছিলে, সেইটো সময়ত আমি সেই বৈঠকখনতে উপস্থিত আছিলোঁ। আমাৰ DC কনফাৰেন্স হলতে আমি উপস্থিত আছিলোঁ। গতিকে আমি যেতিয়া তেখেতক ক'লোঁ যে আমি উপস্থিত থকা সময়তে আমাৰ চেঙাজান গাঁও পঞ্চায়তৰ AP পদটো সংৰক্ষণমুক্ত হিচাপে আছিলে, তেতিয়া তেখেতে অকণমান থটমত খাই পিনি আমাক কথাটো কৈছে যে আমি কথাটো এবাৰ চিন্তা কৰিম। গতিকে আমি আজিৰ তাৰিখত যি আমাৰ চেঙাজান গাঁও পঞ্চায়তত আমাৰ HC বাহিৰে আমাৰ অনুসূচিত জনজাতি বা আমাৰ আহোম, চুতীয়া, এনেধৰণৰ ৰাজবংশী ইত্যাদি কৰি পিনি আমি প্ৰায় 65% মানুহ আমি চেঙাজান পঞ্চায়তত আছোঁ। বাকী HC হিচাপে আপোনাৰ 35% মানুহ আছে। গতিকে আমি এই ক্ষেত্ৰত এই হট কৰি সিদ্ধান্তটো বা ৰহস্যজনকভাৱে যিটো আমি নটিফিকেশ্যন পাইছোঁ, এই নটিফিকেশ্যনটোৰ বাবে আমি আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু লগতে আমাৰ সাংসদ প্ৰদান বৰুৱাদেৱৰ আমি হস্তক্ষেপ আমি বিচাৰিছোঁ। চেঙাজানবাসী হৈ আমি তেখেতলোকক আমি অনুৰোধ কৰিছোঁ যে আমাৰ পুনৰ আমাৰ চেঙাজান গাঁও পঞ্চায়তৰ যিটো আঞ্চলিক পদৰ সদস্য পদটো পুনৰ সংৰক্ষণ মুক্ত কৰি ইয়াত বসবাস কৰা সকলো জনজাতিকে বা সকলো জাতীয় লোককে সমমৰ্যাদা এটা প্ৰদান কৰি পিনি এই নিৰ্বাচনী প্ৰক্ৰিয়াটো আগবঢ়াই নিব বুলি আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে 28 তাৰিখৰ দিনাখনি বৈঠকখনত প্ৰকাশ কৰিছে যে আমাৰ চেঙাজান গাঁও পঞ্চায়তৰ সভাপতি পদটো ওমেন আছে আৰু HC ৰিজাৰ্ভেশ্যন হৈছিলে আৰু আমাৰ APটো অপেন হিচাপে আছিলে, সংৰক্ষণমুক্ত হিচাপে। কিন্তু যিহেতু আপোনাৰ আমাৰ পঞ্চায়তত এটা চিট আপোনাৰ সংৰক্ষিত হিচাপে HC সকলৰ কাৰণে আছেই, গতিকে আমি দাবী জনাইছোঁ যে আমাৰ AP পদটো হ'লেও সকলো জনজাতি, সকলো জাতি জনগোষ্ঠীৰ সমিল মিলে থাকিব পৰা এটা পৰ্যায়কৈ সংৰক্ষণমুক্ত কৰি দিবৰ কাৰণে আমি এইটো অনুৰোধ জনাইছোঁ। আমাৰ জিলা উপায়ুক্ত মহোদয়কো, আমাৰ উন্নয়ন খণ্ড বিষয়া, আমাৰ ৰাজচক্ৰ বিষয়াকো আমি অনুৰোধ জনাইছোঁ। লগতে আমি তেখেতলোকক এই ক্ষেত্ৰত ভাল ধৰণে এটা সিদ্ধান্ত আমালৈ আগবঢ়াব বুলি আমি অনুৰোধ জনাইছোঁ। প্ৰথমে আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ, কিয়নো আমাৰ যেনেকৈ 2024 চনত আমাৰ পঞ্চায়ত পুনৰ ডেলিমিটেশ্যন হৈ পেলাই আমাক এটা প্ৰক্ৰিয়া দি ডাঙৰ এটা পঞ্চায়ত, যেনেকৈ আমাৰ পুৰণা চেমেনমুখ গাঁও পঞ্চায়ত আছিলে, এই চেমেনমুখ গাঁও পঞ্চায়তখন ভাগ কৰি পেলাই আমাক নতুনকৈ নৈপৰীয়া অঞ্চলত বনবাস কৰি থকা আমাৰ ৰাইজৰ সুবিধাৰ্থে এটা নতুনকৈ গাঁও পঞ্চায়ত এটা সৃষ্টি কৰা হৈছিলে, সেইটো হ'ল আমাৰ চেঙাজান গাঁও পঞ্চায়ত। তাৰ কাৰণে আমি আমাৰ যি 80 নং জনাই বিধানসভাৰ সমষ্টিৰ আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু আমাৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়ালৈ আমি অশেষ ধন্যবাদ দিছোঁ। আমি চেঙাজানবাসী হৈ আমি তাৰ মাজতো আমাৰ অলপ দুখ থাকিল, কিয়নো তাত আমি চেঙাজান হিচাপে আজি বহুতখিনি বিভিন্ন জাতি জনগোষ্ঠীটো লগ লাগি পেলাই তাত এটা নতুনকৈ আমাৰ পঞ্চায়ত গঠন হৈছে। এই গঠন হোৱাত আমাৰ চিডিউল কাষ্ট হিচাপে more than 35% আছে, আৰু যদি আমি তাত ST, আদাৰ্ছ বা জেনেৰেল হিচাপে আমি 65% মান আমি আছে। তাত আজি অলপ আগত কৈ গ'ল 28 তাৰিখে যে আমাৰ DC কনফাৰেন্স হলত অসমৰ প্ৰায় ৰাজনীতি দল
কংগ্ৰেছকো আদি ধৰি বিজেপি যিমানখিনি দল আছে, লগত আমাৰ ব্লক বিষয়া থাকিলে, চাৰ্কল অফিচাৰ থাকিলে, আৰু কিছুমান আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন থাকিলে, তাৰ এটা আমি খবৰটো গম পালো কি প্ৰায় ইয়াত চিট শ্বেয়াৰিং এটাটো আমাৰ হৈ আছে, য'ত নেকি আমাৰ কোনটো আসনত মহিলা হয়তো মানে ৰিজাৰ্ভ হ'ব, ক'ত অপেন হ'ব, ক'ত SC ST হ'ব, এই বিষয়টো আমি গম পাওঁ। সেই হিচাপে আমি দেখা পালো কি চেঙাজান হিচাপে আমাৰ নতুনকৈ যি আমাৰ GP এটা সৃষ্টি হ'ল, তাৰ আমাৰ শিডিউল কাষ্টৰ কাৰণে উমেন্সৰ কাৰণে এইটো ৰিজাৰ্ভ কৰা হ'ল GP প্ৰেচিডেণ্ট। তাৰপিছত আমি শুনা পালো এটাটো কি আপোনাৰ অপেন ৰাখিলে AP মেম্বাৰ। শুনা পোৱা কথা নহয়, আপোনালোকে জানিব প্ৰায় যোন নেকি ৰাজনীতিৰ ৰিপ্ৰেজেণ্টেটিভ বিলাকে তাত সেইদিনাখন সভাকক্ষত উপস্থিত আছিলে, প্ৰায় ইহঁতৰ ডায়েৰীবিলাকত সেইটো লিখা আছে। আৰু যিটো নেকি আমাৰ 65টা আমাৰ গাঁও পঞ্চায়ত আছে ইণ্টাৰ আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত, প্ৰায় চিটবিলাকতো চেম থাকিল। এতিয়াও আপোনালোকে তথ্যটো যদি বিচাৰে পাব হয়তো। আমি এই ক্ষেত্ৰতো সকলো ৰাজনীতিক আমি আহ্বান জনাম, যিহেতু তাৰ আমাৰ খালি এটা জাতিক মানে আমি কাৰোবাৰ টাৰ্গেট লৈ পেলাই এইটো নহয়, অলৰেডি শিডিউল কাষ্টৰ কাৰণে যদি GPটো যদি ৰিজাৰ্ভ হৈছে, এটলিষ্ট APটো যদি অপেন থাকে, তাত আমাৰ বনবাকৰা বড়ো হওক, মিচিং হওক, আমাৰ অসমীয়াভাষী হওক, আমাৰ বিহাৰীও আছে, ৰাজবংশী হিচাপে বঙালী আছে, ইহঁতেতো তাত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। কিন্তু আজিৰ তাৰিখত টোটেলি সেইটো আমাৰ মানে নৎসাত কৰি দিছে। আমি দেখিছোঁ তাত স্পেচিয়েলি দুটা আমাৰ জনাই সমষ্টিতে 24টা গাঁও পঞ্চায়ত লৈ পেলাই এটা জনাই এটা MSTT ব্লক ডেভেলপমেণ্ট এটা গঠন হ'ল। তাত দুটা জাগাত আমি এইটো খেলি মেলি হোৱাটো দেখা পাইছোঁ। এটা হ'ল বুৰুচিটি মুক্তিয়াৰ। বুৰুচিটি মুক্তিয়াৰত খুব সম্ভৱ দুটাটো হয়তো SC হোৱা আমি শুনা পাইছিলোঁ। আজিৰ তাৰিখত কিন্তু এটা চিট তাত অপেন কৰি দিয়া হ'ল। এই অপেন কৰি দিয়াৰ লগে লগে কিন্তু আমাৰ এই অপেন হোৱাটো হয়তো চেঙাজানত গৈ পেলাই হয়তো ৰিজাৰ্ভেশ্যন হৈছে নেকি, আমি এইটো অনুভৱ কৰিছোঁ। কিন্তু তাৰ ওচৰত আমি যে পুৰণা আমাৰ গাঁও পঞ্চায়ত আছিলে চেমেনমু গাঁও পঞ্চায়ত, আজি তাত মোৰ দেন 50% এবভ আমাৰ শিডিউল কাষ্টৰ মানুহ আছে। কিন্তু তাত যদি আমি অল্টাৰনেটিভ যদি চাব যায়, তাত আপোনাৰ GP প্ৰেচিডেণ্ট আজিৰ তাৰিখত ST লেডিজ হৈছে। কিন্তু এটাটো যদি আমাৰ APটো চাব যায়, APটো আপোনাৰ অনলি ফৰ উমেন ৰিজাৰ্ভেশ্যন হৈছে। যদি প্ৰশাসনে যদি ইমানখিনি যদি আপোনাৰ কাষ্ট ৱাইজত যদি চিন্তা কৰিছে, ৰিজাৰ্ভেশ্যন যদি বনাইছে, আজি চেঙাজানত 35% থকা মানুহৰ কাৰণে যদি দুটা ৰিজাৰ্ভ হয়, তেতিয়াহ'লে 50% SC থকা য'ত নেকি চেমেনমু গাঁও পঞ্চায়ত ইয়াত কেলে নহয়? তাতো হোৱা নাই আজিৰ তাৰিখত। তাতো এটা ST আপোনাৰ ৰিজাৰ্ভ হ'ল, এটাতো আপোনাৰ একদম অনলি ফৰ মানে লেডিজ হ'ল। তেতিয়াহ'লে আজিৰ তাৰিখত কি দেখাব বিচাৰিছে? চেঙাজানত বনবাস কৰা খালি শিডিউল কাষ্টে আপোনাৰ এজ এ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে আজি ইম্পৰ্টেণ্ট নেকি? আপোনাৰ চেমেনমুগুতে থাকি গ'ল, আপোনাৰ 50%তকৈ অধিক আপোনাৰ শিডিউল কাষ্ট, ইহঁতে ইম্পৰ্টেণ্ট নহয় নেকি? সেইটোতো অলপ খেলি মেলি হোৱা যেন লাগিছে। আৰু য'ত নেকি ইমানখিনি গাঁও পঞ্চায়তত কোনো এটা জাগাত সলনি নহ'ল। আমাৰ কথাটো কৈছোঁ আমি, যেতিয়াকৈ ৱাৰ্ডসমূহ আমাৰ কোনটো লেডিজ হ'ব, কোনটো জেণ্টছ হ'ব, কোনটো আপোনাৰ অপেন হ'ব, চব এজ ইট ইজ থাকিলে। আমাৰ তাত যি আমি মোবাইলে আমাৰ ভাইৰেল হৈছে, চব একে থাকিলে। আপোনাৰ জনাৰ পৰা আমাৰ হয়তো নামনিলৈকে প্ৰায় পঞ্চায়তৰ যেনেকৈ আমাৰ 28 তাৰিখে আমাৰ ৰিপ্ৰেজেণ্টেটিভবিলাকে আমাক জনালে যে সেইটো এনেকা হ'ল, চব একেটা থাকিলে। কিন্তু দুৰ্ভাগ্যক্ৰমে আমাৰ চেঙাজান গাঁও পঞ্চায়তটোহে খালি সলনি হৈ আহিলে। আমি আজি আমাৰ যি মানে ডাইনামিক লিডাৰ আছে, যি আমাৰ জনপ্ৰিয় নেতা আমাৰ MLA ভুৱন পেগু ডাঙৰীয়া আছে, আমাৰ আটাইতকৈ মৰমৰ আমাৰ সাংসদ প্ৰধান বৰুৱা আছে। আমি হয়তো তেখেতলোকৰ ওচৰত যোৱা নাই, কিন্তু তেখেতলোকৰ ওচৰত যোৱাটো আমাৰ দায়িত্ব আছিলে। কিন্তু আমি জানো তেখেতলোকে এই বিষয়টো অলপ চোৱা চিন্তা কৰিব। আমাৰ চেঙাজান হিচাপক যে এটা GP গঠন কৰিলে, তাতে আমি বহুতখিনি সুখী। আজি আমাৰ MLA MP ইমানখিনি আমাক কাম কৰি দিছে, আমি তাতে সুখী। কিন্তু ইহঁতে নাজানা ষ্টাইলত মানে নাজনাকে যে কিবা এটা হ'ল, সেইটো হয়তো বহুত দুৰ্ভাগ্যজনক কথা। এই চৰকাৰখনে বহুতখিনি আমাক খিলঞ্জীয়া মানুহৰ স্বাৰ্থত লৈ পেলাই মাত মাতিছে, বহুতখিনি সুবিধা দিছে, সকলো জাতিৰ স্বাৰ্থত কাম কৰিছে। আমি আজি আমাৰ যিটো নেকি প্ৰাপ্য, আজি আমি এইটো ডিমাণ্ড কৰিছোঁ। আমি বিচাৰিছোঁ যে 28 তাৰিখে চিট শ্বেয়াৰিং কৰাত ভিডিঅ' ফুটেজো হয়তো আছে, প্ৰায় ৰাজনীতি দলৰ মানে ডায়েৰীবিলাকতো হয়তো লিখা আছে যেন সেইটো অপেন হ'ব লাগে। আৰু পুনৰবাৰ বিবেচনা কৰি পেলাই আমি যে 65% থকা তাত আদাৰ্ছ কাষ্ট, তাৰ কাৰণে যেন এটলিষ্ট AP মেম্বাৰটো অপেন হ'ব লাগে, আমি এইটো জনাম। আজি চেঙাজানবাসী হিচাপে আমি সেইটো বাৰম্বাৰ অনুৰোধ জনাম। কিয়নো আমি য'ত নেকি আমি জাগাত আমি বনবাস কৰোঁ, তাত আমি নৈপৰীয়া, প্ৰায় বাৰিষা দিনত আমাৰ অঞ্চলবিলাক পানীৰ লগত বুৰ খাই কি খায়। আমি বিচাৰোঁ আমাৰ মাজৰ পৰাও যেন এটা অপেন কাষ্টৰ পৰা আহি পেলাই আমাৰ পঞ্চায়তখন নেতৃত্ব দিব পৰাকৈ, বা আমাৰ AP লেভেলত আমাক এটা ভাল এজন কেণ্ডিডেট থাকে নেকি বা আহিব নেকি, আমি এইটো বিচাৰিছোঁ। কিয়নো অলৰেডি আমাৰ GP হিচাপে শিডিউল কাষ্টত যদি ৰিজাৰ্ভ কৰি দিলে, আমাকো যেন এটা সুবিধা দিব লাগে, য'ত নেকি আমি ইয়াৰে বাসিন্দা, আমি অসমৰে বাসিন্দা হয়। অসমত আমি যদি থাকি পেলাই আমাৰ অঞ্চলতে যদি কিছুমান স্বাৰ্থত যদি আমি এজ এ ইলেকশ্যনত যদি আমি কেণ্ডিডেট হিচাপে যদি আমি থিয় হ'ব যদি নোৱাৰোঁ, আমাৰ কাষ্টৰ পৰা যদি মানুহবিলাক তাতে যদি থিয় হ'ব নোৱাৰে,
তাত যদি 35% মানুহবিলাকক যদি দুটা যদি ৰিজাৰ্ভ কৰি দিয়া হয় সেইটোতো ভাল নহ'ব। ইয়াৰ কাৰণে সদস্যসকল আমি অনুৰোধ জনাম আমাৰ স্পেচিয়েলি MP আৰু MLA ছাৰক এই ক্ষেত্ৰত যেন ইণ্টাৰফেয়াৰ কৰে আৰু উচিত তদন্ত কৰি পেলাই যেন আমাৰ যি চিট চিষ্টেম আমাৰ AP মেম্বাৰটো যেন সংৰক্ষণমুক্ত কৰে আমি সেইটোৱে দাবী জনাইছোঁ।